লাহৰীঘাটৰ ঔতলাবৰীত চৰকাৰী ডাকৰ মাটিৰ লগতে বহু বছৰ পুৰণি ৰাস্তা জেচিবিৰে খান্দি মাটি বিক্ৰীৰ অভিযোগত লাহৰীঘাট থানাত এজাহাৰ ভুক্তভোগী। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ভোৰাগাঁও ৰাজক চক্ৰৰ ঔতলাবৰী কিছামৰ 651-522 চৰকাৰী ডাকৰ মাটিৰ লগতে উক্ত মাটিৰ কাষতে থকা বহু বছৰ পুৰণি ৰাস্তাত জেচিবি লগাই মাটি খান্দি বিক্ৰী কৰাৰ অভিযোগ গাঁওখনৰ আব্দুল ৰেজ্জাক, আব্দুল বাৰেক, চাহাবুদ্দিন, ইকৰামুল, ফৰিদুল ইছলাম, ৰফিকুল ইছলাম, আসিকুল ইছলাম, ছফিকুল ইছলাম আৰু আইজুল হকৰ বিৰুদ্ধে চৰকাৰী পথ খান্দিবলৈ বাধা প্ৰদান কৰাত মাৰপিট কৰাৰো অভিযোগ উক্ত লোককেইজনৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মাইনুল হকে লাহৰীঘাট থানাত দাখিল কৰিছে এজাহাৰ। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। সরকারি মাটি এইটো সরকারি মাটির লগতে রাস্তা আছিলে। রাস্তাটো বহুত দিনের আগর পৰা এইটো ব্রিটিশর পৰা রাস্তাটো আর এইটো রাস্তার লগতে সিহঁতে সরকারি মাটি কাটি জিসিবি টিসিবি দি কাটি মাটিটো বিকি আছে। তাৰপিছত আমি বাধা দেওয়াত আমাক মারপিট করে আর সিহঁতে ইয়াত মাটি খান্দি পুখুৰী বনাই আছে সরকারি মাটি। আমি মানা কৰোঁতে আমাক সিহঁতে মারপিট কৰি জগৰা কৰি গৈছে। আর আমি এতিয়া আৰক্ষীক অনুৰোধ জনাওঁ যে এইটো তদন্ত কৰি উচিত শাস্তি দিব লাগে। ৰেজাকে, ছবিকুলে, ৰফিকুলে আৰু মালেকে আৰু শাহাবুদ্দিয়ে সিহঁতে এইটো জিচিবি আনি খুদি আছে। এইটো ৰেজাকে আৰু শাহাবুদ্দি ছবিকুলে জিচিবিটো আনিছে আর সিহঁতে আনি এইটো খালি খান্দি ম্যাদি পাট্টা বা মাটির লগতি খান্দিয়া সরকারি মাটি খুদি লৈ গৈ আছে। সরকারি রাস্তা আছে, এইটো ব্রিটিশর পৰা রাস্তা। এইটো রাস্তা আমি বাধা দেওয়াতে সিহঁতে কাজিয়া লাগিলে আর কাজিয়া কৰি মাটিটো লৈ গৈ বিকি আছে। আমার গাঁও উতলাবুৰী। আমি আরক্ষীত জনালো আর আরক্ষীক অনুরোধ জনাও যে দিয়ে তদন্ত করি। এইটো ৰাস্তাটো ব্ৰিটিছৰ পৰাই মানুহ অহা যোৱা কৰে। এইটো ৰাস্তাটো চৰকাৰী। এই যিখিনি খান্দি আছে মাটি এইখিনিও চৰকাৰী। সিহঁতে ৰেজাক আৰু শাহাবুদ্দিন মিলি পেলাই মাটি বিক্ৰী কৰি আছে। জেচিবি দি খান্দি পেলাই বেচি আছে। ৰাস্তাটো খান্দি আছে। আজি সোনকালে 7টা বজাত এইখিনি কুৰ্দি মাটি খান্দি আছে। ৰাস্তাটো বাধা দিয়াত মোৰ ভৰিটো কাটিলে। চৰকাৰী মাটি, ৰাস্তাটো চৰকাৰী, খেতিটোও চৰকাৰী। সিহঁতে জিচিবি লগাই মাটি খান্দি বেচি আছে। কোনে কোনে বেচি আছে? ৰেজাকে, শাহাবুদ্দি, ৰফিকুল, আশিকুল, ছবিকুল সিহঁতেই। আপোনালোকৰ গাঁওখনৰ নাম? গাঁওখন ঔতলাবৰী 5 নম্বৰ ৱাৰ্ড। মোৰ নাম মহম্মদ মাইনুল হক। মই আজি এজাহাৰ দিছোঁ থানাত। মই আৰক্ষীক অনুৰোধ জনাওঁ যে অতি সোনকালে এইটো বিহিত ব্যৱস্থা লয় যেন।